হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ন্যায় দিলো মানে কি ক'লে আমি সিদ্ধাৰ্থ শৰ্মা আৰু হেৰিয়াক গ্ৰেপ্তাৰ কৰিলোঁ কি কয় আপোনাৰ শ্যাম কানুক আমি গ্ৰেপ্তাৰ কৰিলোৱেই কৈছে অভিযুক্তবিলাকক মেইন অভিযুক্তক গ্ৰেপ্তাৰ কৰিলোঁ আমি ন্যায় দিলোৱেই তাৰমানে অৰ্থটো হ'ল যে জুবিন গাৰ্গক ন্যায় দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা মন যে নাই আৰু ইয়াতে যে গোচৰটো সামৰিলে আৰু এতিয়া এটাই কাম কৰিব আৰু আপোনালোকে লিখি থৈ দিয়ক মই সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱাকৈ কৈছোঁ এটাই কাম কৰিব কি কৰিব ইলেকশ্যনৰ দিনটোলৈকে কানি মুনি কিবা কিবি কৰি এতিয়াতো যিকেইটা কেছ লগাইছে সেইকেইটা কেছততো ইলেকশ্যনলৈকে ৰাখিবও নোৱাৰে শ্যাম কানু মহন্তক মই কনফাৰ্ম কৰি দিছোঁ আপোনাক সেইকাৰণে তেওঁলোকে ইডি লগাইছে যে এই হেৰিয়াৰ কেছটো পইচাৰ কেছটো অৰ্থনৈতিক হেৰিয়াৰ বেলেগ একো কাৰণ নহয় আচল কেছটো ভালকৈ তদন্ত নকৰি এনেই যেনে তেনে তেওঁলোকে ইলেকশ্যনৰ সময়লৈকে খালি ৰাখি থ'ব আৰু ইলেকশ্যনৰ পিছদিনা খুটুককৈ ওলাব ৰাকেশ পাল যে ওলাই গ'ল কোনোবা এতিয়া মনত ৰাখিছে নেকি কিবা শাস্তি হ'ল নেকি এই যে APSC কেলেংকাৰীত যে গোটেই কেলেংকাৰী কৰা অফিচাৰবিলাকে আকৌ চাকৰি পাবৰ কাৰণে যে অৰ্ডাৰ দি দিলে এটা কোনোবা অসমত কিবা প্ৰতিক্ৰিয়া হৈছে নেকি মই খাটাংকৈ কৈছোঁ আপোনালোকে চাই থাকক হিমন্ত বিশ্ব শৰ্মাই যিটো ৰাজনীতি কৰিছে এই ৰাজনীতিত অকল এটাই হ'ব ইলেকশ্যনৰ দিনটোলৈকে ইলেকশ্যনৰ দিনলৈকেও নাৰাখিলেহেঁতেন ইলেকশ্যনৰ দিনটোলৈকে এতিয়া মানুহে যিহেতু বেয়া পাব ভোট ভাগিব ইলেকশ্যনৰ দিনলৈকে যেনে তেনে ইহঁত দুটাক ৰাখি থ'ব হা আৰু ইলেকশ্যনৰ পিছত ফুটুংকৈ ওলাই যাব কোনেও গমো নাপাব আৰু তাৰপিছত দেখিব যে কোনোবা দিন বিজেপিৰ পৰাই ইলেকশ্যন খেলিছে তেওঁলোকক ৱাশ্বিং মেচিনটোত সোমাব আৰু এইফালেদি ওলাব আৰু আকৌ পদুম ফুলত তেওঁ আকৌ MLA